এই সন্দৰ্ভত কিনো কম, ক'বলৈ ভাষা নাই। বিভাগীয় কৰ্তৃপক্ষক বিভিন্ন অনুৰোধ কৰা স্বত্বেও আজি পৰ্যন্ত ৰাস্তাটো নহ'ল। গতিকে আমি কিনো কম, এইবাৰ সমাগত পঞ্চায়ত নিৰ্বাচন আহিছে। এই পঞ্চায়ত নিৰ্বাচনত ৰাইজক এটাই কথা ক'ব বিচাৰোঁ যে যোগ্যজনক পদত অধিষ্ঠিত কৰিব লাগে ভোট দি, নহ'লে এনেকুৱা দশাই আমাৰ হ'ব। নিম্নতম ৰাইজৰ সুবিধা আছে পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদি চৰকাৰে পঞ্চায়তৰ গ্ৰামাঞ্চলৰ ৰাইজসকলক বিভিন্ন ক্ষেত্ৰত সমস্যাসমূহ দূৰ কৰিবৰ কাৰণে এই ব্যৱস্থাৱলীৰ যোগেদি ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ, জিলা পৰিষদৰ সদস্যক দায়িত্ব অৰ্পণ কৰে। কিন্তু তেওঁলোকে নিজৰ দায়িত্ববোৰ নিজৰ সা সুবিধাৰ কাৰণে সা-সুবিধাৰ হতে কাম কৰাৰ নিচিনা লাগিলে। বিগত 5টা বছৰত মাজিয়া গাঁও পঞ্চায়তৰ যোগেদি কাম বহুখিনি কৰিলে যদিও কিন্তু এই ৰাস্তাৰ কামখিনি সম্পূৰ্ণৰূপে আওকাণ মনোভাৱে এৰি থৈ গুচি গ'ল। গতিকে আমি আশা কৰিছোঁ আহিবলগীয়া পঞ্চায়তত যিসকলে নতুনকৈ দায়িত্ব পাব, ভোটাধিকাৰ সাব্যস্ত কৰি ৰাইজে যাক নিৰ্বাচিত কৰিব তেওঁলোকে অন্ততঃ এই সমস্যাসমূহৰ বাবে কাম কৰিবলৈ ওলাই আহে, যাতে জনতাৰ দুখ বেদনা পিঠি দি তেওঁলোকে নিজৰ স্বজন তোষণৰ ব্যৱস্থাটো যাতে তেওঁলোকে আওকাণ নকৰে। সেয়েহে মই সকলোকে জনাইছোঁ, ৰাইজকে জনাইছোঁ, সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ হেতু পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰক আৰু যোগ্য হিতাধিকাৰীক নিৰ্বাচন কৰি পঞ্চায়তী ৰাজ ব্যৱস্থাটোক সুচলৰূপে পৰিচালনা কৰিবলৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰক। ধন্যবাদ। আপোনাৰ এইটো নগাঁৱলী আপোনাৰ সংযোগী পথ বুলি আমি গম পাওঁ। আগলৈ আপোনাৰ কেইবাখনো মানে অঞ্চলৰ আপোনাৰ গাঁও আছে আগলৈ। এই পথেদি আপোনাৰ অহা যোৱা কৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি আপোনাৰ চৰকাৰী কৰ্মচাৰীলৈকে। কিন্তু অতি দুৰ্ভাগ্যজনক এই ৰাস্তাটো আপোনালোকে অৱস্থাত দেখিছে। সেই আগত আপোনাৰ যিখিনি কাম কৰিলে, আপোনাৰ ছাইডৰ যিটো ছাইড বাম মাৰিব লাগে সেইটো ভালদৰে মৰা নাই। আপোনাৰ এইটো দেখিছোঁ লাহে লাহে ব্লক ইটাবিলাক খোল খাই যোৱা পৰিলক্ষিত হৈছে। আৰু ৰাস্তাটো আপোনাৰ আধাতে এৰি দিলে, আধাডোখৰ আপোনাৰ এনেকেই পকা মানে কেঁচা হিচাপে মানে এৰি দিলে। আৰু মাজে মাজেতো আপোনালোকে পৰিলক্ষিত হয়তো দেখিছে বস্তুটো মানে কি হৈছে। মাজে মাজে আপোনাৰ গাঁতৰ নিচিনা আপোনাৰ পুখুৰীৰ নিচিনা সদৃশ হৈ গৈছে। আৰু অতি দুৰ্ভাগ্যজনক, যিগৰাকী আপোনাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলে তেওঁ কাৰ্যকালৰ দিনতো আপোনাৰ তেনেকেই গাই এৰাই দিলে আপোনাৰ মানুহখিনিক। এতিয়াও কাৰ্যকাল শেষ হোৱাৰ পাছতো এই ৰাস্তাটো এনেকেই আপোনাৰ পৰি আছে। কিন্তু কাৰ্যকালৰ দিনতো তেওঁ মানে কি এটলিষ্ট মানুহখিনিক মানে কি ৰাইজৰ কাৰণে যি মানে কাম কৰিব লাগিছিলে সেইখিনি কাম কৰা মানে কি আমি দেখা পোৱা নগ'লে। এতিয়া আমি এটাই অনুৰোধ জনাইছোঁ, মানে কি যিসকল নৱনিৰ্বাচিত এতিয়া আপোনাৰ প্ৰাৰ্থী উঠিছে আৰু এতিয়া সকলোৰে ঘৰে ঘৰে গৈছে, তো ৰাইজকো অনুৰোধ জনাইছোঁ যে আপোনালোকে বিচাৰ বিবেচনাৰে এগৰাকী ভাল প্ৰাৰ্থীক আপোনালোকে ভোট দিয়ক। আৰু ভৱিষ্যতে এই ৰাস্তাটো যাতে এই কেঁচাৰ পৰা যাতে মানে কি পকিলে পৰিৱৰ্তন হয়, আমি সেইটোৱে বিচাৰিছোঁ। গাঁৱৰ বিষয়ে গাঁও সভাত মানে কি হয় কি নহয় আমি গম নাপাওঁ, আৰু তেনেকৈ আমাক নজনায়ো সেই বিষয়লৈ যে গাঁও সভাত কিবা সভা হৈছে কিবা হৈছে আমি গম নাপাওঁ। পাছত গম পাওঁ কিবা ছ'চিয়েল মিডিয়াত মানে তেওঁলোকে প্ৰচাৰ কৰে যে আজি গাঁও সভা মানে আয়োজন হৈ গ'ল, গাঁও সভাত ইমান এইটোতো মানে কথা মানে উপস্থাপন হ'ল, উল্লেখ হ'ল। তাৰ পাছত গম পাওঁ মানে এই কথাটো মানে পাছত মানে কিয় মানে গম পাওঁ, আগত মানে গম নোপোৱা কাৰণটো মানে এইটো ৰহস্যজনক হৈ আছে। মানে আমাৰ মানে ভাৱধাৰা মানে তেওঁলোকে মানে কি নিজৰ মাজতে সেইবোৰ কিবা মানে কি আলোচনা কৰি তেওঁলোকে তেনেকৈ থৈ দিয়ে মানে বস্তুটো। আজিলৈকে তেনেকুৱা একো হোৱাই নাই, নাই কিবা এলাউন্স হৈছে, নাই কিবা জাননী ক'ৰবাত মানে কি আঁৰি দিছে, নাই কিবা সামাজিক মাধ্যমত তেওঁলোকে আগতীয়াকৈ কিবা জাননী দিছে, তেনেকুৱা আমি এতিয়ালৈকে মানে কি দেখা পোৱা নাই। সেয়ে আমি অনাগত দিনত মানে কি যিসকল এতিয়া প্ৰতিনিধি আপোনাৰ প্ৰাৰ্থীত উঠিছে আৰু যিসকল প্ৰতিনিধি হ'ব তেওঁক মানে এটাই জনাইছোঁ যে গাঁও সভা হোৱাৰ আগত গাঁৱৰ যিসকল মানে লোক আছে তেওঁলোকক আগতীয়াকৈ এনেকৈ জাননী প্ৰেৰণ কৰিব লাগে। আৰু গাঁৱৰ যিবোৰ সমস্যাৰ বিষয়ে তেওঁলোকে মানে বুজ লোৱাটো আমি মানে বিচাৰোঁ। ৰাস্তাটো বেয়া, অহা যোৱা কৰি থাকোঁ, ৰাস্তাটো মানে বেয়া, হেৰি শিল হোৱা নাই পৰা নাই, তোমাৰ ৰাস্তাটো বাঁহ চাহ নি থাকোঁ, অসুবিধা হয়।